আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁও জিলাৰ ব্যক্তিগত খণ্ডৰ অগ্ৰণী শিক্ষানুষ্ঠান জ্ঞানপীঠ জাতীয় বিদ্যালয় যোগীঘোপাত পুৱাৰে পৰা বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা অৰ্চনা কৰা হয়। আজি উলহ মালহেৰে ধৰ্মীয় ৰীতি নীতিৰে সৰস্বতী পূজা উদযাপন কৰা পৰিলক্ষিত হৈছে। সৰস্বতী পূজাৰ উপলক্ষে ছাত্ৰ ছাত্ৰীসকলৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলক নানা ৰঙী সাজ পোছাক পৰিধান কৰি দেৱী সৰস্বতীৰ পূজা অৰ্চনা কৰা পৰিলক্ষিত হয়। পূজাৰ উপলক্ষে বিদ্যালয়ৰ প্ৰাংগণত আটক ধুনীয়াকৈ মণ্ডপ সজাই পৰাই তোলা পৰিলক্ষিত হৈছে। বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি মুছাৰফ হুছেইনে উপস্থিত থাকি কয়, বাগদেৱী আই সৰস্বতীৰ আশীষেৰে শিক্ষাৰ্থী তথা আটাইকে জ্ঞান আৰু প্ৰজ্ঞাৰে শক্তিৱন্ত কৰি তোলাৰ লগতে সমাজৰ অজ্ঞান আন্ধাৰ নাখিবলৈ বিনাপানীয়ে সকলোৰে জীৱন জ্ঞানৰ পোহৰেৰে উদ্ভাসিত কৰাৰ আশা কৰি জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰে। এই জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ফালৰ পৰা সৰস্বতী পূজাৰ যি আয়োজন কৰিছে সঁচাকৈ বৰ ভাল লগা, কাৰণ তেওঁলোকে কিছু নতুনত্বও কৰিছে, ধুনীয়াকৈ সজাইছে বঢ়াইছে। আৰু সৰস্বতী মাৰ ওচৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ তেওঁলোকৰ জ্ঞানৰ ধাৰাটো বঢ়োৱাৰ কাৰণে এক প্ৰাৰ্থনা প্ৰতি বছৰে কৰি আহে। এই জ্ঞানপীঠ জাতীয় বিদ্যালয়ে যি সৰস্বতী পূজাৰ আজি ব্যৱস্থা কৰিছে, প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক তেওঁলোকৰ জীৱনৰ শৈক্ষিক দিশত ভাল হ'ব বুলি এক প্ৰাৰ্থনা তেওঁলোকে কৰিছে। প্ৰত্যেক ছাত্ৰ ছাত্ৰী আহি ইয়াত বহিছে, প্ৰাৰ্থনা কৰিছে। আজি আমাৰ যিজন পণ্ডিত আছে তেখেতে ধুনীয়াকৈ প্ৰতি বছৰে, কেৱল প্ৰথম নহয়, প্ৰতি বছৰে তেখেতে আহি এই সৰস্বতী পূজাৰ ধুনীয়াকৈ পৰিৱেশন কৰে। আৰু আমাৰ মেনেজিং কমিটিৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকল কৰ্মচাৰীসকলো যথেষ্ট ইয়াত সহায় সহযোগিতা কৰি যাতে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত ভাল হয় তাৰ প্ৰতি এই প্ৰাৰ্থনাও জনায়। আৰু সকলোৱে মিলিজুলি এই জ্ঞানপীঠ জাতীয় বিদ্যালয়ে যি পৰিৱেশন কৰিছে তাৰ বাবে মই নিজেও প্ৰতিগৰাকীকে ধন্যবাদ জনাইছোঁ যে আজিৰ এই যে পৰিৱেশ, ছাত্ৰ ছাত্ৰীসকলৰ মাজত এক বুজন পৰিৱেশ, তেওঁলোকে বুজি পোৱা যে ধৰ্মৰ প্ৰতি যে আকৃষ্ট হ'ব লাগে, ধৰ্মৰ আৰু যে শিক্ষাও জড়িত আছে, আৰু শিক্ষাৰ যথেষ্ট মানদণ্ড হয় বুলি এটা বিশ্বাস যে আছে, এই বিশ্বাসে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ জীৱনত এক ডাঙৰ ঐতিহাসিক এক ইতিহাস ৰৈ যায়। আৰু তেওঁলোকৰ প্ৰতি এটা বিশ্বাস জাগি উঠে যে আমি যদি এই সৰস্বতী পূজাৰ দিনাখন কিতাপ পত্ৰৰ প্ৰতি বহুত ছাত্ৰ ছাত্ৰীয়ে নিজৰ কিতাপবিলাকো আনি ইয়াত ৰাখি থৈ যায়, যাতে ভগৱানে বা ঈশ্বৰে তেওঁলোকক পঢ়া শুনাৰ ক্ষেত্ৰত এক মংগলময় সৃষ্টি কৰি দিয়ে, ভাল জ্ঞানী হ'ব পাৰে, সেই দিশতো তেওঁলোকে বিশ্বাস ৰাখে। আৰু নিশ্চয় এই সৰস্বতী পূজাৰ সন্মুখত যিখিনি ছাত্ৰ ছাত্ৰীয়ে উপাসনা কৰে, সেই উপাসনাই যথেষ্ট ছাত্ৰ ছাত্ৰীসকল। আজিৰ দিনটো আমাৰ মা সৰস্বতী বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী, সকলো ল'ৰা ছোৱালী আহিছে, মাক পুষ্পাঞ্জলি দিছে আৰু মাৰ পৰা আশীৰ্বাদ লৈছে যাতে সকলোৱে বিদ্যা অৰ্জন কৰিব পাৰে। আজি বাগদেৱী সৰস্বতীৰ পূজা, আমিও আহিছো ছাত্ৰ ছাত্ৰীৰ লগত। মা সকলোকে জ্ঞান দিয়ক, সকলোকে বিদ্যাত আগ্ৰহী কৰি তোলক, সকলোৰে মনবিলাক বিদ্যাৰে ভৰাই তোলক।